নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। কালি মই আপোনালোকক দেখাইছিলোঁ যে মই কেনেধৰণে সামগ্ৰীখিনি কিনি আনিছিলোঁ বজাৰৰ পৰা, যিসমূহ সামগ্ৰী মই মৰমৰ টোপোলা হিচাপে ছাত্ৰ ছাত্ৰীসমূহলৈ লৈ যাম অহা দেওবাৰ পৰহিলৈ। আৰু মই আপোনালোকক ওপৰে ওপৰে বস্তুখিনি দেখাইছিলোঁ, আপোনালোকে চাইছিলে। তথাপিও মই আজি সম্পূৰ্ণকৈ ধুনীয়াকৈ বস্তুখিনি দেখাব ওলাইছোঁ যে কেনেধৰণে আমি সাজু হৈছোঁ, কি বস্তু থাকিব প্ৰতিটো টোপোলাত, একদম প্ৰেক্টিকেলি, একদম আপোনালোকৰ চকুৰ আগত গোটেই কথাখিনি দেখাব ওলাইছোঁ। আৰু আপোনালোকক প্ৰথমতেই মই পৰিৱেশটো দেখাওঁ যে এয়া হৈছে বেগখিনি। আপোনালোকে চাওক যে এইখিনি বেগ আমি সাজু কৰিছোঁ। ইয়াত আছে 253টা বেগ, আৰু এই 253টা বেগৰ ভিতৰত ইয়াতে 3 ভাগ আছে। ক্লাছ 1ৰ কাৰণে বেলেগ বেগ, তাৰপিছত ক্লাছ 2 আৰু 3ৰ কাৰণে বেলেগ বেগ, তাৰপিছত 4 আৰু 5ৰ কাৰণে বেলেগ বেগ। আৰু মই আচলতে নিজেও দুখিত যে মই ফ্লাক্স এটা এটাকৈ দিব নোৱাৰিলোঁ। এটা বটল দিবলৈ চেষ্টা কৰিলোঁ যে এয়া প্ৰত্যেকগৰাকী ছাত্ৰ বা ছাত্ৰীৰ বাবে এটা পানীৰ বটল থাকিব। পানীৰ বটলৰ চাইজ সকলোৰে কাৰণে একেই, মিল্টনৰ 0.5 লিটাৰৰ এয়া পানী বটল। তাৰপিছত আপোনালোকে চাওক যে সেয়া আছে, বহীখিনি আছে, যিখিনি আমি ছাত্ৰ ছাত্ৰীসকলক দিম। আৰু এই বহীখিনি আপোনালোকক মই জনাওঁ যে ক্লাছ হিচাপে বহীখিনি বেলেগ বেলেগ হ'ব। সেইখিনি মই আপোনালোকক দেখাই দিম। আৰু এই কাষতে আছে আপোনাৰ পেঞ্চিল বক্সখিনি আছে, তাৰপিছত কালাৰ পেঞ্চিল আছে, আপোনাৰ কাঠ পেঞ্চিল আছে, ৰবৰ আৰু কাঠ পেঞ্চিল জঙলা আছে, আৰু কাষত এই যিবিলাক কাৰ্টুন আছে, অৰেঞ্জ বুলি লিখা কাৰ্টুনবিলাক গোটেইবিলাক আছে, ছাতি। আৰু গোটেই কথাখিনি এতিয়া আপোনালোকক দেখাওঁ যে আপোনালোকক প্ৰথমতে দেখাম যে ক্লাছ 1ৰ প্ৰথম শ্ৰেণীৰ কাৰণে যিটো বেগ হ'ব, স্কুল বেগ, এইটো হৈছে প্ৰথম শ্ৰেণীৰ বেগ। এনেধৰণৰ এটা বেগ থাকিব, এইটো হ'ব চাইজ। আৰু এই বেগটোত আমি এটা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক এটা মৰমৰ টোপোলা দিম। সাহাৰ্য নহয়, মই কোনো কাৰণে এইটো সাহাৰ্য বুলি ভবা নাই। এয়া হৈছে অসমৰ ভিন্নজন প্ৰভু বজৰংগবলীৰ ভক্তসকলৰ দ্বাৰা শিৱসাগৰৰ ছাত্ৰ ছাত্ৰী কেইগৰাকীমানৰ কাৰণে মৰমৰ টোপোলা। আৰু এই যে গোটেই সামগ্ৰীখিনি কিনিলোঁ, এই যে গোটেইখিনি বজাৰ কৰিলোঁ, এই বজাৰখিনি আপোনালোকে যদি প্ৰশ্ন কৰে যে ইমানখিনি টকা ক'ৰ পৰা আহিল, আৰু এই গোটেই টকাখিনি আহিছে অসমৰ প্ৰভু বজৰংগবলী ভক্তসকলৰ দ্বাৰা। যিহেতু মই মোৰ চেনেলত বজৰংগবলীৰ কথাখিনি কওঁ, হনুমান চালিচাৰ প্ৰচাৰ কৰোঁ, বজৰংগ বাণৰ প্ৰচাৰ কৰোঁ, গতিকে মোক যিসকল লোকে বিশ্বাস কৰে আৰু যিসকল লোকে ভাবিছে যে তেখেতক আমি আমাৰ 10 টকা এটা দিলে উন্নতি হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল হ'ব, তেওঁলোকে মোক দিছে। গতিকে তেওঁলোকক মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এটা কথা কওঁ যে কালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এনেধৰণে সাহাৰ্য লোৱাটো আচলতে উচিত নহয়, বা এনেধৰণে টকা লৈ নিজে নাম লোৱাটো উচিত নহয়। মই কেতিয়াও নাম ল'বলৈ বিচৰা নাই। মই এটা নিৰ্দিষ্ট মাধ্যম, যে 10 টকা এটা যদি তেজপুৰৰ এই মানুহজনক যদি 10 টকা এটা কোনোবা এজন মংগলদৈৰ মানুহে দিছে, সেইটো কিন্তু আমি কামত লগাইছোঁ, 2ডাল পেঞ্চিল কিনিব পাৰিছোঁ। কিন্তু সেই দৰিদ্ৰ যিজন লোক, তেওঁৰ মন আছে যে বানপানীত ছাত্ৰ ছাত্ৰীৰ ক্ষতি হৈছে, তেওঁক আমি 10 টকা এটা, মোৰ হাতত আছে 50 টকা, মই 10 টকা এটা দিব বিচাৰিছোঁ। তেওঁ গৈ শিৱসাগৰলৈ গৈ 10 টকাৰ বা 5 টকাৰ 2ডাল পেঞ্চিল কিনি দিব নোৱাৰে। তেওঁ বিশ্বাস কৰিছে মোক, মই আহ্বান কৰিছোঁ, গতিকে তেওঁ বিশ্বাসৰ যোগেদি মোক 10 টকা দিছে, মই তেওঁৰ 10 টকাটো দি মই 2ডাল পেঞ্চিল কিনিছোঁ। গতিকে প্ৰত্যেকটো কথাতে নিগেটিভ কথাবিলাক ভাবি থাকিলে নহ'ব। আমি এজন সৎ মানুহ হিচাপে পৰিচিত, বা সৎ মানুহ হিচাপে মানুহে জানে। গতিকে তেনেধৰণে আমি কামখিনি কৰিব লৈছোঁ। এই কথাটো মই মাজতে লগাই দিছোঁ, কাৰণ বিভিন্নজনৰ বিভিন্ন কথা। এই সামগ্ৰীখিনি দেখোঁতেই আপোনালোকে গম পাইছে, গোটেই ৰুমটো প্ৰায় ভৰ্তি হৈ গৈছে, যে বেগখিনি দেখিয়ে গম পাইছে যে 252টা বেগৰ দাম কিমান হ'ব, আপুনি অনুমান কৰক। ঠিক তেনেকৈ ইয়াতে 252টা বটলৰ দাম কিমান হ'ব, 252টা ছাতিৰ দাম কিমান হ'ব, ইয়াত 1000 কিতাপ আছে, বহী আছে, 1000 বহীৰ দাম কিমান হ'ব, 1000 বক্স বা তেনেধৰণে পেন, পেঞ্চিল গোটেইখিনি আছে, কিমান দাম হ'ব, সেইখিনি কথা বাদ দিলোঁ। সকলোৱে কিছুমান লোকে খেলিমেলিও কৰি থাকে, সেইকাৰণে হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'বলৈ বাধ্য হৈছে। কিন্তু তথাপিও কৈছোঁ যে আমি তেনেধৰণৰ মানুহৰ শাৰীত নপৰোঁ। গতিকে তেনেধৰণৰ কোনোবাই যদি কৰিছে, বেয়া কৰিছে। এতিয়া কথা হ'ল যে প্ৰথম শ্ৰেণী ক্লাছ 1ৰ বেগটোত কি থাকিব। এইটো বেগ দেখালোঁ আপোনাক। এই বেগটোত থাকিব, আপোনালোকে চাওক, বিকাশ ধুনীয়াকৈ দেখাই দিয়া। এইখন হৈছে এখন 30 টকাৰ দামীৰ ইংৰাজীৰ বহী, দেখিছেনে? যিহেতু ছমহীয়া পৰীক্ষা পাৰ হ'লেই, বাকীকেইটা ছমাহ যাব লাগে, নহয় জানো? 30 টকাৰ এখন বহী ক্লাছ 1ৰ কাৰণে বহুত হ'ব। ঠিক তেনেকৈ এখন 30 টকীয়া
2 লাইনৰ বহি দেখিছেনে এখন 30 টকীয়া 2 লাইনৰ বহি ইয়াতে আছে ক্লাছ 1ৰ কাৰণে ঠিক তেনেকৈ এখন অংকৰ বহি আপোনালোকে জানেই যে ক্লাছ 1ৰ ল'ৰা ছোৱালীসমূহে অংক কৰিবৰ কাৰণে এইখিনি ক্লাছ 2ৰ ল'ৰা ছোৱালীয়ে এইখিনি ব্যৱহাৰ কৰে গতিকে এইখন তেনেধৰণৰ বহি আৰু এখন আচলতে প্লেন বহি দিছোঁ ইয়াতে ৰুল নাই গতিকে এই প্লেন বহিখনো 30 টকা দামৰ গতিকে এইখন চাওক আপুনি 4খন 30 টকীয়া বহি আপুনি ভাবক তাতে হিচাপবিলাক আপোনালোকে কৰিয়ে যাব আৰু এখন আছে 24 টকীয়া এইখন 24 টকীয়া হেৰি বহি আৰ্টৰ বহি চাওক ছবি আঁকিবৰ কাৰণে ইয়াতে পাত আছে আপোনাৰ কেইটা পাতৰ বহি এইখন 20টা পেজৰ বহি ইয়াতে ধুনীয়াকৈ চাওক আৰু ব্ৰেণ্ডটোও চাওক কেমলিন ব্ৰেণ্ডৰ অনা হৈছে ধুনীয়া এটা ব্ৰেণ্ড হয় আপোনালোকে জানে আৰু ছবি বহিখন দিলে নহ'ব নহয় ছবি বহিখনৰ লগত ছবি আঁকিব পৰাকৈ একোডালকৈ ৰং পেঞ্চিল পেকেট প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে ৰং পেঞ্চিলৰ পেকেট এটা থাকিব তাৰপিছত থাকিব পেঞ্চিল কেইডালটো অকলে দি দিলে নহ'ব যে দুডাল পেঞ্চিল ভৰাই দিছোঁ তেনেকৈ জানো হ'ব গতিকে পেঞ্চিল বক্স এটা দিছোঁ এইটো এটা পেঞ্চিল বক্স এইটো এটা এক্সট্ৰা বস্তু এটা এই পেঞ্চিল বক্সটো এক্সট্ৰাকৈ কিনা হৈছে আৰু এই পেঞ্চিল বক্সটোত থাকিব ক্লাছ 1ৰ কাৰণে 4ডাল পেঞ্চিল আপোনালোকে দেখিছেনে এয়া চব নটৰাজ কোম্পানীৰ আপোনালোকৰ মনত আছেনে নটৰাজ কোম্পানী জানে নটৰাজ কোম্পানীৰ 4ডাল পেঞ্চিল 2ডাল কাঠ পেঞ্চিল জুঙলা আৰু 2ডাল ৰবৰ যেনেধৰণে মই কৈছিলোঁ একদম একজেক্ট তেনেধৰণে কৰিছোঁ দেখিছে এয়া হ'ল ক্লাছ 1ৰ কাৰণে একদম ধুনীয়াকৈ আমি একদম পেকিং কৰি দিম বেগটোৰ ভিতৰত ভৰাই দিম মৰমৰ এটা এটা টোপোলাত এইখিনি থাকিব আৰু লগতে থাকিব এটা পানী বটলটো এনেকৈ আমি একদম পানী বটলৰ জেগাত ভৰাই দিম আৰু য'ত যি ঠাই আছে এইখিনি হৈ গ'ল ক্লাছ 1ৰ কাৰণে আৰু ক্লাছ 1ৰ কাৰণে ছোৱালী এজনীৰ কাৰণে চাওক সেইটো কিমান ধুনীয়া এটা ছাতি এনেকুৱা ক্লাছ 1ৰ কাৰণে 52টা ছাতি থাকিব কিমান ধুনীয়া মোৰ নিজৰে পচন্দ হৈছে কালি মই যাওঁতে মোৰ ভাগিন ছোৱালীজনীৰ কাৰণে পৰীৰ কাৰণে এটা মই এনেকুৱা ছাতি লৈ আহিছোঁ ইমান পচন্দ লাগিছে গতিকে চাওকচোন কিমান ধুনীয়া লাগিছে এইটো হৈ গ'ল ক্লাছ 1ৰ ছাতি 1ৰ নহয় এইটো ক্লাছ 1 আৰু 2 দুয়োটা শ্ৰেণীৰ কাৰণে এইটো ছাতিয়ে থাকিব এইটো চাইজৰে থাকিব এইটো দেখালোঁ আপোনালোকক তাৰপিছত হৈ গ'ল ক্লাছ 2 আৰু 3ৰ কাৰণে বেগ ক্লাছ 2 আৰু 3ৰ কাৰণে বেগ এইটো হৈছে বেগ যিটো বেগ ক্লাছ 1ৰ বেগটোতকৈ অকণমান ডাঙৰ আপুনি অনুমান কৰিবই পাৰিব যে এইটো বেগ আৰু সেইটো বেগ কেনেকুৱা ধৰণৰ গতিকে আপোনালোকে দেখাই দিওঁ এইটো অকণমান সৰু সেইটো অকণমান ডাঙৰ আৰু ইয়াতে কেইটা চেম্বাৰ আছে এটা চেম্বাৰ দুটা চেম্বাৰ তিনিটা চেম্বাৰ মানে বস্তুখিনিত মানে এনেকুৱাকৈ মই চিন্তা কৰিছোঁ যে এই ল'ৰা ছোৱালীয়ে 3 বছৰ 4 বছৰলৈ এইখিনি ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াত যিখিনি বস্তু আছে ক্লাছ 1ৰ কাৰণে যিখিনি পেঞ্চিলৰ পৰা আদি কৰি বহি আছে সেই গোটেইখিনি বস্তু ক্লাছ 2ৰ বেগটোতো একে থাকিব বটলৰ পৰ্যন্ত ছাতিটোলৈকে ক্লাছ 2লৈকে ক্লাছ 2 আৰু 3 একেই থাকিব এইটো হ'ল মিডিয়াম এনেকুৱা আছে 90টা বেগ 90টা পেকেট এনেকৈ যাব ইয়াতে পাৰ্থক্যটো আহি যাব কেৱল ক্লাছ 4 আৰু 5ৰ কাৰণে এই বেগটো দেখিছেনে এই বেগটো কিমান ডাঙৰ এই বেগটো হৈছে ক্লাছ 4 আৰু 5ৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা চেম্বাৰ আছে ইয়াতে এইটো এটা ডাঙৰ আছে আৰু এইটো এটা 4ডাল চেইনৰ এটা বেগ আছে ইয়াত চাওক আপুনি কিমান ধুনীয়াকৈ মানে মই নিজকে কৈ গৈছোঁ যে ধুনীয়া ভাল বেগ দিছোঁ এইটো কোনো মানে কাৰো মনৰ সন্দেহ থাকিবলগীয়া নাই যে বেয়া দিলে কি নিদিলে ইয়াত বহীবিলাকৰো ডিফাৰেঞ্চ আহিব আৰু এয়া হৈছে এখন 70 টকীয়া বহি এইখন হৈছে 70 টকীয়া এখন বহি ইয়াতে প্লেন বহি ইয়াতে এটা অপশ্যন থাকিব যে কোনোবা এটা বেগত 70 টকীয়া বহীখন থাকিব যদি 70 টকীয়া বহীখন নাথাকে তেনেহ'লে সেই বেগটোত হয়তো 80 টকীয়া বহী এখনো থাকিব পাৰে বস্তুবিলাক অলপ ইফাল সিফাল হৈছে ডাঙৰখিনিৰ কাৰণে আৰু যদি যিটো বেগত 80 টকীয়া বহীখন নাথাকে তাত এখন 50 টকীয়া এনেকুৱা ডাঙৰ বহী থাকিব চাওক এনেকুৱা 50 টকীয়া ৰুল বহী এখন থাকিব ক্লাছ 4 আৰু 5ৰ ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া হ'ব এইটো A4 চাইজৰ বহী গোটেইখিনি কেমলিন ব্ৰেণ্ডৰ চাওক এয়া মোক আচলতে এগৰাকীয়ে দি থৈ গৈছিলে 70 টকীয়া বহী সেইকাৰণে এইখনো তাত ভৰাই দিবলগীয়া হৈছে দিছোঁ ঠিক তেনেকৈ ইয়াতে 30 টকীয়া এখন প্লেন বহী থাকিব তাৰপিছত থাকিব এখন ৰুল বহী আৰু এখন থাকিব দুখন 2 লাইনৰ বহী ইয়াতে ইংৰাজীৰ কাৰণে 4 লাইনৰ দিয়া নাই ইয়াতে অংকৰ বহী দিয়া নাই আৰু ইয়াতে যিখন ড্ৰয়িং কপি থাকিব এইখন ক্লাছ 1 আৰু 2 3 ড্ৰয়িং কপিখনতকৈ ডাঙৰ এইখন হৈছে তাতকৈ কিছু ডাঙৰ তাত আছিলে 20টা পাত ইয়াত আছিলে 32টা পাত অকণমান ডাঙৰ আৰু ইয়াতে যিটো হেৰি থাকিব পেঞ্চিল ৰং পেঞ্চিল থাকিব ৰং পেঞ্চিলো একেধৰণে থাকিব আৰু ইয়াতে অকণমান পাৰ্থক্য আহিব পেঞ্চিল বক্সটোত এই পেঞ্চিল বক্সটোত কিছু বেলেগ বস্তু থাকিব তাত যেনেকৈ 4ডাল কাঠ পেঞ্চিল দিছিলোঁ
ইয়াতে দুডাল কাঠ পেঞ্চিল দিয়া হৈছে আৰু ইয়াতে দিয়া হৈছে দুডাল কাঠ পেঞ্চিলৰ ঠাইত দুটাকে পেন জেল পেন দিয়া হৈছে। ইয়াতে দুটা জেল পেন আছে, দুডাল পেঞ্চিল জঙলা আৰু দুডাল ৰবৰ ইয়াতে দিয়া হৈছে এইখিনি। আৰু এইটো হৈছে পানী বটল, প্ৰত্যেকটো বেগত থাকিব। আৰু ক্লাছ 3, 4, 5 বেগটোতো 4, 5ৰ কাৰণে হৈ গ'ল, কিন্তু 3, 4, 5ৰ পৰাই ছাতিটো কিছু বেলেগ হ'ব। এইটো হৈছে 3, 4, 5ৰ ছাতি। এইটো আপোনালোকক অকণমান এনেই দেখাই দিওঁ যে এইটো হৈছে 3, 4, 5ৰ, এইটো 3 ফ'ল্ডৰ ছাতি, যিটো মানে ডাঙৰ মানুহে ল'ব পৰা। এইটো ল'ৰা ছোৱালীসমূহৰ মাক দেউতাকেও ব্যৱহাৰ কৰিব পাৰিব বা ল'ৰা ছোৱালীসমূহো স্কুলতো আনিবৰ কাৰণে দিছোঁ, সেইটো আনিবই, তথাপিও ঘৰতো ব্যৱহাৰ কৰিব পাৰিব। এইটো 3, 4, 5ৰ কাৰণে ছাতি। গতিকে পৰিকল্পনাটো এনেকৈ কৰিছোঁ যাতে সমাজখনৰ ভাল হওক, ছাত্ৰ ছাত্ৰীসকলৰ ভাল হওক। আৰু মই বিচাৰোঁতে আপুনি মোক দিছে, কাৰ কাৰণে দিছে? মোৰ কাৰণে দিয়া নাই নহয়, আপুনি দিছে ছাত্ৰ ছাত্ৰীৰ কাৰণে। গতিকে আপুনি দিয়া 10 টকাটোৰ পৰা তাতকৈ বেছি যিসকলে দিছে, 500 টকা বহুজনে দিছে, কিছুমানে 100 টকা দিছে, কিছুমানে 21 টকা দিছে, 11,000 টকাকৈ দুজন ব্যক্তিয়ে দিছে, 5,000 টকাকৈ তিনিজন ব্যক্তিয়ে দিছে, আৰু বাকী 2,000কৈও 6-7জন মানে দিছে, বাকী 1,000কৈ প্ৰায় 20জন মানে দিছে। আৰু তেনেকৈ ধৰণে মুঠতে 1,11,000 মান টকা এটা আপোনালোকে মোক দিছিলে। আৰু ইয়াত প্ৰায় আপোনালোকে হিচাপ কৰিলে গম পাব 1.5 লাখ টকাৰ মানৰ সামগ্ৰী আছে, বিলসমূহ আছে। যদি আপোনালোকে বিচাৰে, মই যদি আপোনালোকক বিলসমূহ দি দিওঁ, আপোনালোকে মোক বেয়া পাব, মনতে দুখ পাব যে এই বিলো দেখাব লগা হৈছে, এনেকুৱা ধৰণৰ। তথাপিও মই কৈছোঁ, এইখন 36,000 বিল আপোনালোকক দেখাইছিলোঁ, আৰু বিল কেইখন আছিলে ইয়াতে, কেলকুলেটৰটোৰ লগতে আছিলে। আৰু বেগ কিনোতে বেছিখিনি পইচা লৈছে। বেগখিনিত আচলতে 42,080 টকা গৈছিলে, শ্লিপখিনি আছিলে ক'ৰবাত। বাৰু যি কি নহওক, মই শ্লিপ আৰু ভাবিছোঁ যে আপোনালোকে বিশ্বাস কৰিছে। কেতিয়াবা যদি কোনো লোকৰ সন্দেহ উপজে, মই আপোনালোকক দিম, কিন্তু সচৰাচৰ মই এখন বিল দেখাই দিলে আপোনালোকৰ মন হয়তো বেয়া লাগিব পাৰে যে ই এনেধৰণে ভাবিছে। বাৰু যি কি নহওক, এইখিনি হৈছে আমাৰ পৰিকল্পনা। এই পৰিকল্পনাখিনি মই একদম সঁচা কথা কৈছোঁ, মোক বিশ্বাস কৰাৰ কাৰণে আপোনালোকে দিছে, আৰু মই আপোনালোকৰ বিশ্বাসটো নাভাঙো, মই আপোনালোকৰ বিশ্বাসটো নেহেৰুৱাওঁ। আৰু এইখিনি গোটেইখিনি প্ৰভু হনুমান বজৰংগবলী কৃপাত হৈছে বুলি মই ভাবিছোঁ। তেখেতৰ ভিডিঅ' প্ৰচাৰ কৰোঁ, তেখেতৰ ভিডিঅ'খিনিৰ দ্বাৰা অসমত পৰিৱৰ্তন হৈছে বহুজনৰ। আৰু তেওঁলোকে যিহেতু মোক ভাল পায়, তেওঁলোকে যিহেতু মোক বিশ্বাস কৰে, সেই বজৰংগবলীৰ ভক্তসকলেই মোক এই সাহাৰ্য দিছে, এই সহায় কৰিছে। এই সহায়খিনিৰ পৰা লৈ গৈ মই 252জন ছাত্ৰ বা ছাত্ৰীক একোটাকে মৰমৰ টোপোলা দিম। মই আপোনালোকৰ এজেণ্ট বুলি ধৰি লওক, আপোনালোকে দিছে, মই লৈহে যাম। কিন্তু ইয়াতে মানসিক শাৰীৰিক কষ্ট থাকে, মোৰ লগত 4-5জনৰ কষ্ট থাকে। গতিকে আপোনালোকক জনাইছোঁ কথাখিনি, কেনেকুৱা পাইছে আপোনালোকে জনাব। কাৰণ এনেধৰণে সহায় কৰা লোকসকলৰ ভিডিঅ' আপোনালোকে বহুত চাইছে, বহুত শ্বেয়াৰ কৰিছে, বহুতে বহুত দেখাইছে, কিন্তু আমাৰ কথাবিলাক ইমান প্ৰচাৰো নহয়, ইমান হেৰিও নহয়। বাৰু যি কি নহওক, ভাল কাম কৰিব ওলাইছোঁ, ভগৱানে দেখি আছে, আপোনালোকে দেখিছে, বিশ্বাস কৰাসকলে আশীৰ্বাদ কৰিব। ধন্যবাদ।